সুবোধমালা বৰুৱাই চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ খেলপথাৰৰ পৰা সমূহ দৰ্শকক আদৰণি জনাইছোঁ। আজি ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল প্ৰতিযোগিতা ফাইনেল আৰু ফাইনেলত অৱতীৰ্ণ হৈছে অসম দল আৰু অসম পুলিচ একাদশ। আৰু এয়া হৈছে খেলত পৰিচয় পৰ্ব। দুয়োটা দলৰ খেলুৱৈসকলে এয়া সঘনে হাত মিলাইছে আৰু যিকোনো মুহূৰ্ততে খেল আৰম্ভ হ'ব। আৰু আজি দেখা গৈছে এইবাৰ যথেষ্ট সীমিত সংখ্যক দলেৰে এই প্ৰতিযোগিতা আৰম্ভ কৰিছিল, ৮টা দল। আৰু এই ৮টা দলৰ পিছত আজিৰ ফাইনেলত অসম পুলিচ একাদশ আৰু অসম দল। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এই ক্ৰীড়া যিটো আঞ্চলিক চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা ডাঙৰীয়া। যোৱা ৪০ বছৰে তেখেতে সম্পাদকৰ পদত আছিল, এইবুলি তেখেত সভাপতি হৈছে আৰু যোৱা ৪০ বছৰে এই ক্ৰীড়াখনৰ লগত এই টুৰ্ণামেণ্টখনৰ লগত তেখেত জড়িত আছে। আৰু দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আয়োজন কৰিছে ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্টৰ যি ফাইনেল খেলখন? নমস্কাৰ। চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ দ্বাৰা পৰিচালিত এই প্ৰতিযোগিতাখন আৰম্ভ হৈছিল ১৯৭৭ চনত আৰু তেতিয়াৰ পৰা এই প্ৰতিযোগিতাখন ধাৰাবাহিকভাৱে চলি আছে। এইবাৰ এই আমাৰ নৱনিৰ্মিত চামতা আঞ্চলিক ক্ৰীড়া সংঘ আউটডোৰ ষ্টেডিয়াম প্ৰকল্পত এইটো ৪৫ সংখ্যক টুৰ্ণামেণ্ট। এইবাৰ ৪৫ সংখ্যক টুৰ্ণামেণ্টত আমি ইয়াত অসমৰ দলৰ ভিতৰতে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ আগতে ইয়াত মহম্মদান স্পৰ্টিং, ইষ্ট বেংগল, দক্ষিণ ৰেলৱে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ দলে যোগদান কৰিছিল। এইবাৰ মূলতঃ আমাৰ এই প্ৰতিযোগিতাখনত আমি বাহিৰৰ দল আমন্ত্ৰণ কৰিব পৰা নাই। আমাৰ নিৰ্মীয়মান প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি আছে, আপোনালোকে দেখিছে। সেইকাৰণে আমি যথেষ্ট দৰ্শক ইয়াত বহিব পৰাকৈ আসন নাই। আমি ইতিমধ্যে প্ৰথম পৰ্যায়ৰ যি গেলাৰী নিৰ্মাণ কৰিছোঁ তাত প্ৰায় ৪,০০০-৫,০০০ দৰ্শক বহিব পাৰে। বাকী এতিয়া দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছে। এই প্ৰতিযোগিতাখনৰ আৰম্ভ হৈছিল ১৯৭৭ চনত। আজি ৪৫ সংখ্যক টুৰ্ণামেণ্টৰ আজি চূড়ান্ত খেল। এই খেলত অংশগ্ৰহণ কৰিব অসমৰ দুটি জনপ্ৰিয় শক্তিশালী ফুটবল দল, অসম পুলিচ একাদশ আৰু অসম ফুটবল সন্থাৰ দ্বাৰা গঠিত অসম দলে। আপুনি কৈছে যে এইখন এখন ঐতিহ্যমণ্ডিত খেল, ৪৫ সংখ্যক, আৰু বাহিৰৰ টীম আহিছিলে, মোহন বাগানৰ নিচিনা টীম আহিছিলে। গতিকে এইবাৰ তাত অসমৰ ভিতৰৰ টীমৰ মাজতে খেলখন হৈছে। আপুনি কৈছে কিছু অসুবিধা হৈছে, কিন্তু এখন গ্ৰাম্য ঠাইত বা ধৰক ছেমি আৰ্বান এৰিয়াত এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ সাধাৰণতে অসমত আমি দেখিবলৈ নাপাওঁ বা কমকৈহে দেখিবলৈ পাওঁ। আপোনালোকে সুন্দৰকৈ ষ্টেডিয়ামখন সাজিছে আৰু সাজি আছে এতিয়াও। গতিকে এই কামখিনি কেনেদৰে আপুনি আগবঢ়াই লৈ গৈছে? এইটো চামতা অঞ্চলৰ বা নলবাৰী জিলাৰ ৰাইজৰ এটা সপোন। এই সপোনটো জাগ্ৰত হৈছিল ১৯৮৭ চনৰ ২৭ ফেব্ৰুৱাৰীত। আমাৰ এই ধৰ্মপুৰ সমষ্টিৰ বিধায়ক মাননীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ এই সপোন তেতিয়া আৰম্ভ হৈছিল। আৰু ১৯৮৭ চনৰ ২৮ ফেব্ৰুৱাৰীৰ পৰা আমি ধাৰাবাহিকভাৱে এই ষ্টেডিয়াম নিৰ্মাণৰ কাম কৰাৰ কাৰণে সপোন দেখিছিলোঁ। আপোনালোকে হয়তো জানি ভাল পাব যে ইয়াত আমি ৪৫ বিঘা মাটি কিনি লৈ আমি এই ষ্টেডিয়াম প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ ১৯৮৭ চনত। আৰু এতিয়া এই সপোনৰ প্ৰথম পৰ্যায়ৰ অসম চৰকাৰৰ দ্বাৰা ছিগনেচাৰ প্ৰজেক্টৰ ১০ কোটি টকাৰে আপোনালোকে দেখিছে আমি এটা সুন্দৰ গেলাৰী য'ত ৫,০০০ দৰ্শক বহিব পাৰে। VIPৰ কাৰণে বেলেগে ব্যৱস্থা আছে, সুন্দৰ ব্যৱস্থা এটা আছে। আমাৰ ইয়াতে এই গেলাৰীৰ তলত আপোনাৰ ৮টা টীম আমি ৰাখিব পাৰোঁ, ২৫জনকৈ প্ৰায় ২০০ খেলুৱৈ আমি ৰাখিব পৰা আমাৰ সুব্যৱস্থা আছে। আৰু ইয়াৰ পিছত এতিয়া আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী, ডাইনামিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহযোগত আমাৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰ দ্বাৰা তেওঁৰ অনুৰোধ মৰ্মে এতিয়া পুনৰ ১২ কোটি টকা দিছে। আৰু ১২ কোটি টকাৰে আমি এই উত্তৰ দিশৰ আৰু দক্ষিণ দিশৰ গেলাৰী নিৰ্মাণ কৰি আছোঁ। আৰু এইটো কাৰণতে আমি এইবাৰ প্ৰতিযোগিতাখনত আমি যিদৰে আশা কৰিছিলোঁ যে বাহিৰৰ দল যেনেকৈ ইয়াত মহম্মদান ২বাৰ চেম্পিয়ন হৈছে, ইষ্ট বেংগল হৈছে, আৰু অসম আৰু উত্তৰ পূৰ্বৰ প্ৰায় ৰাজ্যৰে দলে ইয়াত বিজয় হৈছে। গতিকে এইবাৰ কিন্তু আমি সেই ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলোঁ, একমাত্ৰ আমাৰ ঠাইৰ অভাৱৰ কাৰণে। আমি আশা কৰিম যে এই প্ৰতিযোগিতাখনে অন্ততঃ ৪৪তমত আমি ২০২৫ চনৰ যিখন প্ৰতিযোগিতা হ'ব তাৰ পূৰ্বৰ দৰে আমি এই উলহ মালহৰ এটা ভাল প্ৰতিযোগিতা কৰিবলৈ আমি চেষ্টা কৰিম। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে আজি যি ফাইনেল মেচ হ'বলৈ গৈ আছে নৰোৰাম বৰ্মন ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলখনৰ
যি চামতা আঞ্চলিক ক্ৰীড়া সংঘই পৰিচালনা কৰিছে এই খেলখন এই টুৰ্ণামেণ্টখন যোৱা ৪৫টা বছৰ ধৰি আৰু এইবাৰ এই ৪৫ সংখ্যক খেল আজি ফাইনেল খেল আছে আৰু এই সংঘৰ সম্পাদক বিকাশ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আমি পোনে পোনে ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ গৈছোঁ কেনেদৰে আয়োজন কৰিলে এই ৪৫ সংখ্যক টুৰ্ণামেণ্টৰ খেলসমূহ আজি ফাইনেল খেল আৰু হাই ভল্টেজ মেটচ এখন হ'বলৈ গৈ আছে কি ক'ব আটাইলৈ নমস্কাৰ জনাইছোঁ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীলৈ আমাৰ সাদৰ অভিনন্দন চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ বিগত ৪৪ বছৰে আমি প্ৰতিযোগিতা চলাই আহিছোঁ এইবেলি আমাৰ ৪৫তম বৰ্ষ আজি চূড়ান্ত খেল আজিৰ এই খেলত অংশগ্ৰহণ কৰিছে অসমৰ দুটা শক্তিশালী ফুটবল দল অসম পুলিচ দল আৰু অসম ফুটবল সন্থাৰ অসম দলে আমি প্ৰতিযোগিতা পৰিচালনা কৰা ৪৫ বছৰৰ প্ৰায় বেছিভাগ সময় আমাৰ এই সংঘৰ মই সহকাৰী সম্পাদক যুটীয়া সম্পাদক হৈ আহি এতিয়া সম্পাদকৰ দায়িত্বভাৰ আমাৰ শ্ৰদ্ধাৰ এই সংঘৰ সন্মানীয় আজীৱন সদস্য খেলুৱৈ সদস্য সকলোৱে আমাৰ ওপৰত ন্যস্ত কৰিছিল আজি ৩ বছৰ এই সংঘৰ সম্পাদকৰ দায়িত্বভাৰ চলাই আহিছোঁ আৰু এই দায়িত্বভাৰ লোৱাৰ পিছৰে পৰা আমি খেল প্ৰতি বছৰে যেনেকৈ চলি আছে নৰৰাম ফুটবল এইবেলিও আমি তেনেকৈ আৰম্ভ কৰিছিলোঁ অসমৰ ৮টা গুৰুত্বপূৰ্ণ দল অতিকৈ শক্তিশালী দল সেই দল ৮টাক আমি এইবাৰ আমন্ত্ৰণ জনাইছিলোঁ সেই ৮টা দলৰ ভিতৰত দুটা পুলত চাৰিটা দল আছিলে সেই দলকেইটাই ইতিমধ্যে ৩টাকৈ দল দুটা পক্ষৰ ৩টাকৈ দল হাৰি এই দুটা দল আহি আমাৰ চূড়ান্ত খেলত উপনীত হৈছে আজি এই চূড়ান্ত খেলখন আমি এই ফ্লাডলাইটৰ তলত অনুষ্ঠিত কৰিবলৈ লৈছোঁ খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰিছে অসমৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ লগত আছে চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ বিষয়ববীয়াসকল এয়া প্ৰথমতে আমি দেখিছোঁ নীলা এয়া বাওঁপিনে আমাৰ অসম দল আৰু সোঁপিনে আছে এয়া দেখক চন্দ্ৰমোহন পাটোৱাৰী দুয়োগৰাকী খেলুৱৈৰ লগত পৰিচিত হৈছে ৰেফাৰী আৰু আজি খেলৰ ৰেফাৰী মণিপ্ৰীন্স হাজৰিকা আইনুদ্দিন আহমদ জাবৰ আলীৰ সৈতে পৰিচিত হৈছে এয়া দেখা গৈছে অসম দলৰ সৈতে দুয়োটা দলৰ পৰিচয় পৰ্ব স্ক্ৰীণত চাওক দুয়ো দলে টছ কৰিছে বাওঁপিনে ৫ নম্বৰ জাৰ্চি পৰিহিত পুলিচ দলৰ অধিনায়ক বিশ্বজিৎ বড়ো আনহাতে সোঁপিনে আছে অসম দলটো আৰু দলটোৰ অধিনায়কত্ব কৰিছে গ'লৰক্ষক অবিনাশ মেছ জাৰ্চি নম্বৰ ১ আৰু দেখা গৈছে মেচ কমিশ্যনাৰ ৰেফাৰীসকল এয়া দেখা গৈছে আমাৰ স্ক্ৰীণত আছে অসম পুলিচ একাদশ আৰু এয়া আমি দেখিছোঁ বগা জাৰ্চি পৰিহিত অসম দলটো আমাৰ স্ক্ৰীণৰ বাওঁপিনে আছে নীলা জাৰ্চি পৰিহিত অসম পুলিচ একাদশ আৰু সোঁপিনে আছে হালধীয়া আৰু বগা জাৰ্চি পৰিহিত অসম দল আৰু যিকোনো মুহূৰ্ততে চেণ্টাৰ চাৰ্কুলত দেখা গৈছে অসম পুলিচ একাদশৰ 10 নম্বৰ খেলুৱৈ ৰাকেশ দাস কাষত থিয় হৈ আছে 21 নম্বৰ খেলুৱৈ ৰিপুঞ্জয় দেউৰী 9 নম্বৰ খেলুৱৈ দলৰ পুলক বৰুৱা তেনেকৈ নিশ্চিতভাৱে 4 আৰম্ভ হ'ল খেল আৰু এই মুহূৰ্ততে দীঘলীয়া চেণ্টাৰৰ পৰা বল পাইছে পুলিচ দলৰ 4 নম্বৰ খেলুৱৈ দিলকুল নাৰ্জাৰী স্কুৱেৰ পাছ বল কাঢ়ি লৈ গ'ল অসম দলৰ চেংচনৰ দখলত বল আগবঢ়াই দিছিল কিন্তু থ্ৰু পাছ এটা আগবঢ়াই দিছিল কিন্তু বল আয়ত্ব কৰিলে পুলিচ কিন্তু মিছ পাছৰ পৰা পুনৰ বল আয়ত্ব কৰিছে নয়নজ্যোতি বেক পাছ আগবঢ়াই দিছে চেংচনৰ স্কুৱেৰ অসম দলৰ ডিবুঙৰ দীঘলীয়া চেণ্টাৰ কিন্তু বল আয়ত্ব কৰিছিল ৰাকেশৰ বেক পাছৰ মাইশ্ৰিং আবদাৰ বল দখল কৰাৰ আগতে এয়া বল অসম দলৰ হাতত 2 নম্বৰ খেলুৱৈ বিলচন দৈমাৰী হাতত বেক পাছ কৰি দিছে দলে টুপুৰ ব্ৰহ্ম কিন্তু মিছ পাছ বল আয়ত্ব কৰিব চেষ্টা কৰিছে দলৰ 11 নম্বৰ খেলুৱৈ পাইশ্ৰিং আবদাৰ দখলত আবদাৰ বেক পাছ বল ঠেলি দিছে
ভূপেন তেৰণ ভূপেনৰ বেক পাছ অসম পুলিচ দলৰ পুনৰবাৰ 5 নম্বৰ খেলুৱৈ বিশ্বজিৎ বড়ো বিশ্বজিতৰ দীঘলীয়া চেণ্টাৰ প্ৰতিপক্ষৰ হাফত কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰি গ'ল আৰু এই টাচটাই অতিক্ৰম কৰাৰ ফলত এয়া কৰাৰ পিছত এয়া পুনৰবাৰ টুপুৰ ব্ৰহ্ম এই বল আয়ত্ত কৰিছে ভূপেন তেৰণ ৰিপুঞ্জয় দেউৰী বেক পাছ আগবাঢ়ি আহিছে দুৰ্লভ ফৰৱাৰ্ড পাছ এটা আগবঢ়াই দিছিল দিলকু নাৰ্জাৰী কিন্তু বল কাঢ়ি লৈ গ'ল 14 নম্বৰ খেলুৱৈ বিপন নাৰ্জাৰী অসম দলৰ মাইনাছ এটা কিন্তু মিছ পাছৰ পৰা পুনৰবাৰ বল আয়ত্ত কৰিছে 11 নম্বৰ খেলুৱৈ মাই সিং আদা সুন্দৰ চেণ্টাৰ এটা কৰিছিল আৰু ৰিপুঞ্জয় দেউৰীয়ে চেষ্টা কৰিছিল খেলৰ দ্বিতীয় মিনিটতে এক সুন্দৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস অসম পুলিচ দলৰ আৰু এয়া প্ৰথমটো কৰ্ণাৰ কিক ল'বলৈ আগবাঢ়ি গৈছে ৰাইট ছাইডৰ পৰা দেখা যাওক দিলকু নাৰ্জাৰীৰ কৰ্ণাৰ দিলকুৰ দীঘলীয়া কৰ্ণাৰ এটা বল আয়ত্ত কৰিব চেষ্টা কৰিছে কিন্তু বল কাঢ়ি লৈ গ'ল চেংচনৰ স্কুৱেৰ বল ঠেলি দিছে পুনৰবাৰ জয়দীপৰ থ্ৰু বিবুঙৰ বেক পাছ পুনৰবাৰ বিবুঙে স্কুৱেৰ এটা ঠেলি দিছিল এয়া চেংচনৰ দীঘলীয়া চেণ্টাৰ এটা বল আয়ত্ত কৰিছে সন্দীপৰ দখলত বল প্ৰতিপক্ষৰ হাতত সোমাই পৰিছে বাধা দিব চেষ্টা কৰিছিল কিন্তু এয়া দেখা গৈছে নয়নজ্যোতি কুলিক তীব্ৰ গতিত সোমাই পৰিছিল কিন্তু বাধা দিবলৈ চেষ্টা কৰিছে বিতুপনৰ বেক পাছ পুনৰবাৰ এয়া দিলকুৱে বল ঠেলি দিছে 12 নম্বৰ খেলুৱৈ বিতুপন কিন্তু 21 নম্বৰ খেলুৱৈ ভূপেন 21 নম্বৰ খেলুৱৈ ৰিপুঞ্জয় দেউৰীক বিধি নিষিদ্ধভাৱে বাধা দিলে সন্দীপ থাপাই আৰু এয়া ডাইৰেক্ট ফ্ৰী-কিকৰ পৰা বল আয়ত্ত কৰিছে দলৰ 16 নম্বৰ খেলুৱৈ অসম পুলিচ দলৰ ভূপেন তেৰণ দীঘলীয়া চেণ্টাৰ প্ৰতিপক্ষৰ হাফত হেড কৰি লাহে আগবঢ়াই দিলে অবিনাশ মেচ গ'লৰক্ষকলৈ অবিনাশে লাহেকৈ ঠেলি দিছে আকৌ পুনৰবাৰ বিবুং নাৰ্জাৰী বিবুঙৰ পৰা বল পাইছে সুদীপ্ত বেক পাছ টুপু পুনৰবাৰ টুপুৰ দখলত বল বাধা দিব চেষ্টা কৰি মিছ পাছৰ পৰা পুনৰবাৰ আয়ত্ত কৰিছে বিলছন বিবুঙৰ দীঘলীয়া চেণ্টাৰ প্ৰতিপক্ষৰ হাফত কোনো খেলুৱৈ নাই বল টাচটাই অতিক্ৰম কৰিলে থ্ৰ'ইন পুলিচ দলৰ সপক্ষে থ্ৰ'ইন আৰু থ্ৰ'ইন দিবলৈ আগবাঢ়ি গৈছিল 4 নম্বৰ দিলকুৱে থ্ৰ'ইনৰ পৰা বল আয়ত্ত কৰিছে দুৰ্লভৰ পৰা বিশ্বজিতে বল ঠেলি দিছিল পুনৰবাৰ ৰাকেশ পুনৰবাৰ দুৰ্লভ বিশ্বজিতৰ পৰা বল আয়ত্ত কৰিছে পাইশ্ৰিং আবদাও বিতুপনৰ পুনৰবাৰ দিলকু নাৰ্জাৰী দিলকুৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত কিন্তু ইতিমধ্যে টাচটাই অতিক্ৰম কৰি যোৱাত থ্ৰ'ইন দিবলৈ গৈছে নয়নজ্যোতি কুলিৰ পৰা নিজৰ হাফত বল আয়ত্ত কৰিছে চেংচনৰ দীঘলীয়া চেণ্টাৰ এটা প্ৰতিপক্ষৰ হাফত বল আয়ত্ত কৰিব চেষ্টা কৰিছে 14 নম্বৰ খেলুৱৈ বিপন কিন্তু ইতিমধ্যে বল টাচটাই অতিক্ৰম কৰি যোৱাত ইয়াত থ্ৰ'ইন অসম দলৰ সপক্ষে থ্ৰ'ইন দিবলৈ আগবাঢ়ি গৈছে নয়নজ্যোতিৰ পৰা পুনৰবাৰ দেখা গৈছে সন্দীপ কাক দিব চাইছে বাধা দিবলৈ চেষ্টা কৰিছে বিতুপন কিন্তু ইতিমধ্যে টাচটাই অতিক্ৰম কৰি গ'ল আৰু পুলিচ দলৰ সপক্ষে থ্ৰ'ইন দিবলৈ আগবাঢ়ি গৈছে 16 নম্বৰ খেলুৱৈ দলৰ ভূপেন তেৰণৰ পৰা পুনৰবাৰ বল মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে 17 নম্বৰ সন্দীপৰ দখলত বল কাক দিব চাইছে ঠিক লেফ্ট লেগৰ ওচৰত পুনৰবাৰ বেক পাছৰ পৰা কিন্তু মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে দিলকুৰ দীঘলীয়া চেণ্টাৰ এটা প্ৰতিপক্ষৰ হাফত বল আয়ত্ত কৰিছে দলৰ 9 নম্বৰ খেলুৱৈ পুলকৰ দখলত বল কিন্তু পুলকক বিধি নিষিদ্ধভাৱে বাধা দিলে আৰু তাৰে পৰিপ্ৰেক্ষিতত এয়া ৰেফাৰীয়ে ফ্ৰী-কিকৰ নিৰ্দেশ দিছে অসম দলৰ বিপক্ষে আৰু এয়া ফ্ৰী-কিক ল'বলৈ গৈছে
সম্ভৱতঃ টুপুৰ ব্ৰহ্মই ল'ব কাষত থিয় হৈ আছে সন্দীপ থাপা একৈশ নম্বৰ খেলুৱৈ ৰিপুঞ্জয় দীঘলীয়া শ্বট এটা সুন্দৰভাৱে আয়ত্ব কৰিলে অবিনাশ মেচ অবিনাশে লাহেকৈ ঠেলি দিছে 4 নম্বৰ দলৰ বিবুং পুনৰবাৰ এয়া সুদীপ্ত পুনৰ বিবুঙৰ দীঘলীয়া শ্বট বিবুং নাৰ্জাৰী দলৰ ডিফেণ্ডাৰ বল আয়ত্ব কৰিব চেষ্টা কৰিছে বিপন কিন্তু বিপনে বিধি নিষিদ্ধভাৱে বাধা দিয়ে বিধি নিষিদ্ধ খেল খেলাত পৰিপ্ৰেক্ষিতত ৰেফাৰীয়ে নিৰ্দেশ দিছে ডাইৰেক্ট ফ্ৰী কিকৰ ফ্ৰী কিক ল'বলৈ আগবাঢ়ি আহিছে 16 নম্বৰ খেলুৱৈ দলৰ ভূপেন তেৰণ এক কাষত আমি পৰ্দাত দেখিছোঁ বিশ্বজিৎ বড়ো অধিনায়ক আৰু দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত আয়ত্ব কৰিব চেষ্টা কৰিছে ৰাকেশ কিন্তু বল কাঢ়ি লৈ গ'ল চেংচন পুনৰবাৰ 8 নম্বৰ খেলুৱৈ সুদীপ্তৰ দখলত বল সুদীপ্তৰ মাইনাছ লাহেকৈ বেক পাছ কৰি দিলে জয়দীপৰ স্কুৱেৰ বল ঠেলি দিছিল বিবুঙৰ বেক পাছ সন্দীপৰ দীঘলীয়া চেণ্টাৰ এটা প্ৰতিপক্ষৰ হাফত বল আয়ত্ব কৰিব চেষ্টা কৰিছে নয়নজ্যোতি বেক পাছ বল আয়ত্ব কৰিছে সুদীপ্তৰ বেক পাছ বল পুনৰবাৰ নয়নজ্যোতি বেক পাছ হ'ব ঠিক চেণ্টাৰ চাৰ্কুলত চেংচনৰ স্কুৱেৰ বল আয়ত্ব কৰিব চেষ্টা কৰিছিল 18 নম্বৰ খেলে বিপন নাৰ্জাৰী কিন্তু ইতিমধ্যে বল আয়ত্ব কৰিলে প্ৰতিপক্ষৰ হাফত সুদীপ্তৰ পুনৰবাৰ বল সুদীপ্তৰ বেক পাছ বল আয়ত্ব কৰিব চেষ্টা কৰিছিল বিবুং বেক পাছৰ পৰা বল আয়ত্ব কৰিছে দুৰ্লভৰ পৰা দিলকু নাৰ্জাৰী দীঘলীয়া চেণ্টাৰ এটা বল আয়ত্ব কৰিব চেষ্টা কৰিছিল ৰিপুঞ্জয় দেউৰী কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি যায় থ্ৰইন আৰু ৰিপুঞ্জয় থ্ৰইনৰ পৰা পুনৰবাৰ বল আয়ত্ব কৰিছে বিতুপন ডেকাৰ পৰা বেক পাছ বিশ্বজিৎ নহয় এইটো ভূপেন তেৰণ ভূপেনৰ দীঘলীয়া চেণ্টাৰ কিন্তু আগুৱাই আহিল গ'লৰক্ষক অবিনাশ অসম দলৰ আৰু সুন্দৰভাৱে বল আয়ত্ব কৰিছে অবিনাশ মেচে অবিনাশ মেচে লাহেকৈ বল ঠেলি দিলে বিবুঙৰ পৰা বল আয়ত্ব কৰিছে দীঘলীয়া শ্বট বিবুঙৰ প্ৰতিপক্ষৰ হাফত বল আগুৱাই ভূপেন তেৰণ কিন্তু ভূপেনে বল আয়ত্ব কৰাৰ আগতে বল আয়ত্ব কৰিলে দিবঞ্জয় ৰাভা লাহেকৈ ঠেলি দিছে দুৰ্লভৰ পৰা দিলকু নাৰ্জাৰী কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি গ'ল থ্ৰইন দিবলৈ গৈছে নয়নজ্যোতি পুনৰ নয়নজ্যোতি দখলত বল কাক দিব চাইছে স্কুৱেৰ সুদীপ্ত বাওঁ ভৰিৰে বল ঠেলি দিছে 17 নম্বৰ খেলুৱৈ সন্দীপৰ দীঘলীয়া চেণ্টাৰ এটা আয়ত্ব কৰি বল ক্লিয়াৰ কৰিলে বিশ্বজিৎ বড়োৱে আৰু বিশ্বজিৎ বড়োৱে ক্লিয়াৰ কৰা বল পুনৰবাৰ অসম দলৰ হাফত বল আয়ত্ব কৰিছে টুপুৰ দখলত বল টুপুৰ স্কুৱেৰ থ্ৰু বল এটা ৰাইট ফ্লেংকত ঠেলি দিছিল কিন্তু ইতিমধ্যে পুনৰবাৰ টুপু দীঘলীয়া চেণ্টাৰ বক্সৰ ভিতৰত হেড কৰি ক্লিয়াৰ কৰিলে পুলক বৰুৱাই হেড কৰি ক্লিয়াৰ কৰা বল নিজ প্ৰতিপক্ষৰ হাফত আয়ত্ব কৰিছে দলৰ সন্দীপ থাপা পুনৰবাৰ আক্ৰমণ অসম দলৰ সুন্দৰ শ্বট এটা দৰকাৰীভাৱে ডাইভ মাৰি পেলাই বল ক্লিয়াৰ ৰক্ষা কৰিলে গ'লৰক্ষক দিবঞ্জয় ৰাভাই দৰ্শনীয় শ্বট এটা লৈছিল জয়দীপ শইকীয়াই আৰু প্ৰথমটো কৰ্নাৰ পাইছে
আৰু কৰ্নাৰ ল'বলৈ আগবাঢ়ি গৈছে বিপন নাৰ্জাৰী অসম দলৰ আৰু ইতিমধ্যে খেলৰ প্ৰায় 13 মিনিট সময় অতিক্ৰম কৰিছে। বিপনৰ দীঘলীয়া কৰ্নাৰ কিক হেড কৰিব চেষ্টা কৰিছিল পুনৰবাৰ, কিন্তু আগুৱাই আহিল গ'লৰক্ষক দিবঞ্জয় বল আয়ত্ব কৰি লাহেকৈ ঠেলি দিছে। দুৰ্লভ নহয় দিলকু, পুনৰ দুৰ্লভ, কিন্তু এই বল কাঢ়ি লৈ গ'ল আৰু সুদীপ্ত সুদীপ্তৰ দখলত বল বাওঁ ভৰিৰে চেণ্টাৰ এটা কৰিব চেষ্টা কৰিছিল, কিন্তু ক্লিয়াৰ কৰিলে দিলকু নাৰ্জাৰীয়ে ক্লিয়াৰ কৰা বল বিশ্বজিৎ, কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি গ'ল। ক্ৰমে লাহে লাহে আক্ৰমণাত্মক ভংগীমাত খেলিবলৈ লৈছে অসম দলটো। ইয়াৰ থ্ৰ'ইনৰ পৰা বল আয়ত্ব কৰিছে দলৰ 21 নম্বৰ খেলুৱৈ টুপু ব্ৰহ্ম, টুপুৰ দখলত বল কাক দিব চাইছে, ওচৰত থিয় হৈ আছিল চেংচন, কিন্তু বেক পাছ অবিনাশ, পুনৰ টুপু লাহেকৈ আগবঢ়াই দিছে চেংচন, বেক পাছ, কিন্তু ইতিমধ্যে বল বেক পাছটো বল আয়ত্ব কৰাৰ আগতে বল গ'ললৈ অতিক্ৰম কৰি যোৱা কৰ্নাৰ অসম পুলিচ দলৰ সপক্ষে কৰ্নাৰ। কৰ্ণাৰ পৰা বল আয়ত্ব কৰিব চেষ্টা কৰিছিল, কিন্তু এই বল আয়ত্ব কৰিছে দলৰ 14 নম্বৰ বিপনৰ পৰা সুদীপ্ত, কিন্তু বল বিলচন দৈমাৰী লাহেকৈ বল ঠেলি দিছিল সুদীপ্তৰ দখলত স্কুৱেৰ পাছ এটা আগবঢ়াই দিছিল প্ৰতিপক্ষৰ হাফত 18 নম্বৰ খেলুৱৈ বিপন নাৰ্জাৰী, সুন্দৰ চেণ্টাৰ এটা 17 নম্বৰ সুন্দৰ, কিন্তু ইতিমধ্যে সম্ভৱতঃ ৰেফাৰীয়ে য়েলো কাৰ্ড দেখুৱালে দলৰ 17 নম্বৰ খেলুৱৈ সন্দীপ থাপাক, আৰু এক আক্ৰমণ ৰচনা কৰিছিল আৰু সুযোগ পাই শ্বটটো লৈছিল, কিন্তু বলটো তাৰ আগতেই ৰেফাৰীয়ে অফছাইডৰ নিৰ্দেশ দিছিল আৰু এয়া শ্বট ল'বলৈ আগবাঢ়ি গৈছে দলৰ 5 নম্বৰ খেলুৱৈ বিশ্বজিৎ বড়ো অসম পুলিচ দলৰ অধিনায়ক, লাহেকৈ ঠেলি দিলে দুৰ্লভৰ দখলত বল কাক দিব চাইছে, দুৰ্লভৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিলে বিভুং নাৰ্জাৰী, বিভুঙৰ পৰা চেংচনে বল ঠেলি দিছিল বিলচন, পুনৰবাৰ চেংচনৰ পৰা বিলচন, কিন্তু বল আয়ত্ব কৰিব চেষ্টা কৰিছিল 14 নম্বৰ খেলুৱৈ বিপন, কিন্তু বিপনে বল আয়ত্ব কৰাৰ আগতেই আগুৱাই আহিল গ'লৰক্ষক অবিনাশে লাহেকৈ ঠেলি দিছে বিশ্বজিৎ বড়ো, বিশ্বজিৎৰ স্কুৱেৰ বিশ্বজিৎৰ স্কুৱেৰৰ পৰা ৰিপুণৰ স্কুৱেৰ পাছ দিলকু নাৰ্জাৰীয়ে আগবঢ়াই দিছিল 12 নম্বৰ খেলুৱৈ, কিন্তু ইতিমধ্যে বল দিলকুৰ দখলত দিলকুৱে প্ৰতিপক্ষৰ হাফত আগবঢ়াই দিছে বল, কিন্তু ইতিমধ্যে ৰেফাৰীয়ে প্ৰতিপক্ষৰ খেলুৱৈ এগৰাকী খেলপথাৰত বাগৰি থকাত এয়া ফ্ৰী কিকৰ পৰা পুনৰবাৰ বল আয়ত্ব কৰিছে দলৰ বিভুং নাৰ্জাৰী, বিভুঙৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফলৈ ৰাইট ফ্লেংকত বল ঠেলি দিছে পুনৰবাৰ জয়দীপ শইকীয়া, কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰা থ্ৰ'ইনৰ পৰা পুনৰবাৰ চেংচন নহয় জয়দীপ, পুনৰবাৰ চেংচনক লাগে চেংচনৰ স্কুৱেৰ বল নয়নজ্যোতি কুলি বল আয়ত্ব কৰিছে, নয়নজ্যোতি কাক দিব চাইছে, তেওঁ ৰাইট ফ্লেংকত বল ঠেলি দিছিল, কিন্তু হেড কৰি ক্লিয়াৰ কৰিলে বিশ্বজিৎ হেড কৰি ক্লিয়াৰ কৰা বল পুনৰবাৰ সন্দীপৰ পৰা
আগবঢ়াই দিয়া বল 22 নম্বৰ খেলুৱৈ, কিন্তু দেখা গ'ল প্ৰথম হাফৰ শেষ হোৱা সংকেত ধ্বনি দিলে ৰেফাৰী মণি প্ৰিন্স হাজৰিকাই। আৰু প্ৰথম হাফৰ শেষত খেলৰ ফলাফল অসম পুলিচ 0 অসম দল 0। ইতিমধ্যে দ্বিতীয়াৰ্ধৰ খেল আৰম্ভ হৈছে। খেল আৰম্ভ পিছত পুনৰবাৰ এয়া অসম পুলিচ দলৰ পৰা বল কাঢ়ি লৈ গ'ল চেংচন, অসম দলৰ এয়া চেংচন। আৰু ইতিমধ্যে দেখা যাওক 2-1 খেলুৱৈ সলনি হৈছে। এয়া পুনৰবাৰ নয়নজ্যোতি কুলি বেক লেফ্ট ফ্লেংকত ঠেলি দিছিল, ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল বিলছন, কিন্তু পুনৰবাৰ পুলক বৰুৱাৰ দখলত বল, কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি যোৱাত এয়া থ্ৰইন, আৰু থ্ৰইন দিবলৈ গৈছে অসম পুলিচ দলৰ 8 নম্বৰ খেলুৱৈ পিংকুল বসুমতাৰী। কৰ্নাৰৰ পৰা ইয়াত পিংকুলৰ দখলত বল, পিংকুল লাহেকৈ বল ঠেলি দিছে, কাক দিব চাইছে, কিন্তু পিংকুলৰ চেণ্টাৰ এটা 9 নম্বৰ খেলুৱৈ পুলকে চান্স এটা পাইছিলে, কিন্তু বল ক্লিয়াৰ কৰিলে সুদীপ্ত কোঁৱৰে ক্লিয়াৰ কৰা বল পুনৰবাৰ ভূপেনৰ পৰা নৱনীতৰ দখলত বল, কাক দিব নৱনীতে শ্বট এটা লৈছিলে সুন্দৰভাৱে, সমানে বদৃদ্ধ কৰি অবিনাশ মেছে ৰক্ষা কৰিলে। আৰু এয়া পুনৰবাৰ অসম দলৰ হাফত নয়নজ্যোতি স্কুৱেৰ বল ঠেলি দিছে টুপু দীঘলীয়া শ্বট। এয়া চাওক খেলপথাৰতে এই নতুন খেলুৱৈ এগৰাকী দীপু মিৰ্ধা, সম্ভৱতঃ দীপু মিৰ্ধাই খেলপথাৰত প্ৰৱেশ কৰিছে। এয়া পুনৰবাৰ ৰেফাৰীয়ে বিধি নিষিদ্ধ খেল খেলাৰ নিৰ্দেশ দিলে। আৰু এয়া শ্বট ল'বলৈ গৈছে বিশ্বজিৎ বড়ো, অসম পুলিচ দলৰ অধিনায়ক, প্ৰতিপক্ষৰ হাফত ডাইৰেক্ট ফ্ৰী কিকৰ পৰা বল ঠিক বক্সৰ ভিতৰত বল ঠেলি দিছিল, বল হেড কৰি ক্লিয়াৰ কৰিলে চেংচন, কিন্তু চেংচনক বিধি নিষিদ্ধভাৱে বাধা দিয়াৰ পৰিপ্ৰেক্ষিতত ৰেফাৰী অসম পুলিচ দলৰ বিৰুদ্ধে ডাইৰেক্ট ফ্ৰী কিকৰ নিৰ্দেশ দিছে। আৰু ফ্ৰী কিকৰ পৰা বল আয়ত্ব কৰিছে 21 নম্বৰ টুপু ব্ৰহ্ম, কিন্তু ৰেফাৰী পুনৰবাৰ শ্বট ল'বলৈ নিৰ্দেশ দিছে। টুপুৰ দখলত টুপু লাহেকৈ বল ঠেলি দিছে দলৰ বিলছন, কিন্তু বিলছনে মৰা শ্বট ইতিমধ্যে টাচ অতিক্ৰম কৰি যোৱা থ্ৰইনৰ পৰা এয়া দিলকুৱে দীঘলীয়া থ্ৰইন দিবলৈ ৰাকেশৰ দখলত বল, কিন্তু মিছ পাছৰ পৰা বল আয়ত্ব কৰিছে চেংচন, বেক পাছ সুদীপ্তৰ স্কুৱেৰ বল ঠেলি দিছে দীপু স্কুৱেৰ, পুনৰবাৰ সুদীপ্ত বেক পাছ বিলছন নহয় টুপু ব্ৰহ্ম, কিন্তু বল কাঢ়ি লৈ গ'ল 11 নম্বৰ খেলুৱৈ পাইশ্ৰিং আবদাও, কিন্তু যথেষ্ট শ্বট এটা লৈছিলে, কিন্তু যথেষ্ট দুৰ্বল শ্বট, সহজেই বল আয়ত্ব কৰিলে অবিনাশ মেছ। দ্বিতীয়াৰ্ধৰ খেল ইতিমধ্যে আৰম্ভ হৈছে। খেলৰ ফলাফল কিন্তু এতিয়াও অসম পুলিচ 0 অসম দল 0। দীঘলীয়া শ্বট অবিনাশ মেছৰ, দীঘলীয়া ড্ৰপ কিক হেড কৰি ক্লিয়াৰ কৰিলে বিশ্বজিতে হেড কৰা বল এয়া সুদীপ্ত, কিন্তু পুনৰবাৰ চেংচনৰ বাওঁভৰিৰ দীঘলীয়া শ্বট লেফ্ট ফ্লেংকত বল ঠেলি দিছিল দীপু মিৰ্ধাক দলৰ, কিন্তু এয়া সম্ভৱতঃ দীপু মিৰ্ধা বিলছন দৈমাৰী সলনি খেলপথাৰত প্ৰৱেশ কৰিছে। আৰু খেলপথাৰত প্ৰৱেশ কৰিছে কপিল বড়ো।
এয়া পুনৰবাৰ অসম পুলিচ দলৰ হাফত বল অসম পুলিচ দলৰ এয়া পাইশ্ৰিং নৱনীতৰ দখলত বল প্ৰতিপক্ষ হাফত সোমাই পৰিছে ড্ৰিবলিং কৰি বল ঠেলি দিছিল ৰাইট ছাইডত এয়া সুন্দৰ এটা সুযোগ এটা পাইছিল ৰিপুঞ্জয় দৈমাৰী কিন্তু বল কাৰ্যকৰী কৰিব নোৱাৰিলে এটা শ্বট পুনৰবাৰ গ'লকিকৰ পৰা বল আয়ত্ব কৰে অবিনাশে বল লাহেকৈ ঠেলি দিলে বলৰ বিলচন দৈমাৰী নহয় বিপুং নাৰ্জাৰী বিলচন দৈমাৰী ইতিমধ্যে খেলপথাৰৰ বাহিৰত পুনৰবাৰ বিপুঙৰ দখলত বিপুঙৰ দীঘলীয়া শ্বট এটা 19 নম্বৰ খেলুৱৈ দীপু মিৰ্জাক বল ঠেলি দিছে তীব্ৰ গতিত সোমাই পৰিবলৈ চেষ্টা কৰিছে দীপুৰ দখলত বল কাক দিব চাইছে তেওঁক বাধা দিব চেষ্টা কৰিছিল 2-3-4 থ্ৰু বল এটা কিন্তু সঠিকভাৱে বল আয়ত্ব কৰিব নোৱাৰিলে ধনজ্যোতি গগৈয়ে আৰু বল আগুৱাই আহিল গ'লৰক্ষক অবিনাশ মেছে বল আয়ত্ব কৰি লাহেকৈ ঠেলি দিছে বিশ্বজিৎ বড়ো দীঘলীয়া শ্বট হেড কৰি ক্লিয়াৰ কৰিছে সুদীপ্ত চেংচনে পুনৰবাৰ বল ঠেলি দিছে সুদীপ্ত স্কোৱাৰ বল নয়নজ্যোতিয়ে ৰাইট ফ্লেংকত বল ঠেলি দিছিল কিন্তু যথেষ্ট পিছুৱাই খেলিছে ধনজ্যোতি গগৈ আৰু তাৰে পৰিপ্ৰেক্ষিতত এয়া থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে ভূপেন তেৰণ পুলিচ দলৰ ভূপেনৰ পৰা বল আয়ত্ব কৰিছিল পাইশ্ৰিং কিন্তু বল এয়া আক্ৰমণ ৰচনাৰ প্ৰয়াস 17 নম্বৰ খেলুৱৈ সন্দীপ থাপাৰ দীঘল কিন্তু বল কাঢ়ি লৈ গ'ল বিশ্বজিৎ আৰু দীঘলীয়া শ্বটত ৰাইট ফ্লেংকত বল ঠেলি দিছে দলৰ 16 বিতুপন ডেকাৰ থ্ৰু বল এটা লেফ্ট ফ্লেংকত বল ঠেলি দিছে 11 নম্বৰ খেলুৱৈ দলৰ পাইশ্ৰিঙৰ দখলত বল আচম্বিত শ্বট এটা লৈছিল দৰ্শনীয়ভাৱে অবিনাশ মেছে বডি থ্ৰ' কৰি পেলাই পাঞ্চ কৰি দিলে বল আৰু পাঞ্চ কৰি দিয়া বল আয়ত্ব কৰিছে 12 নম্বৰ খেলুৱৈ দলৰ কপিল স্কোৱাৰ বল ঠেলি দিছে বিলচনৰ পুনৰ কপিল দীঘলীয়া শ্বট এটা দীপু মিৰ্জাৰ গাত লগাত এয়া পুনৰবাৰ অসম পুলিচ দলৰ দুৰ্লভ নহয় বল বিশ্বজিৎ বড়ো তেওঁ সম্ভৱতঃ দীঘলীয়া শ্বট এটা ল'ব লাহেকৈ আগবঢ়াই দিলে দুৰ্লভ দাসলৈ দুৰ্লভৰ দখলত বল কাক দিব চাইছে দুৰ্লভৰ দীঘলীয়া শ্বট প্ৰতিপক্ষ হাফত মিছ বল আয়ত্ব কৰিলে সুদীপ্ত চেংচন নহয় ধনজ্যোতি গগৈ কিন্তু ধনজ্যোতিৰ পৰা বল কাঢ়ি লৈ গ'ল পুনৰবাৰ ভূপেন ভূপেনৰ দখলত বল দীঘলীয়া শ্বটত বল ঠেলি দিছিল লেফ্ট ফ্লেংকত কোনো খেলুৱৈ নাই আৰু থ্ৰইনৰ পৰা থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে ভূপেনে লাহেকৈ আগবঢ়াই দিলে 12 নম্বৰ খেলুৱৈ দলৰ বিতুপনৰ বেক পাছ বিশ্বজিৎ বড়ো স্কোৱাৰ বল ঠেলি দিছে দুৰ্লভ লাহেকৈ ৰাইট ছাইডত বল ঠেলি দিছে দিলকুৰ বল এয়া নৱনীত বৰগোহাঁই ঠিক চেণ্টাৰ চাৰ্কুলত কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি যোৱাত এয়া থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে পুলক বৰুৱা পিংকুল বসুমতাৰীহে আচলতে পুলক বৰুৱাইও থ্ৰ' নকৰিলে বল দিলকুল নাৰ্জাৰীৰ থ্ৰ' পৰা আপোনাৰ নৱনীতৰ পৰা বল নৱনীতৰ দখলত বল কাক দিব বক্সৰ ভিতৰত সোমাই পৰিছিল আৰু সুন্দৰ শ্বট এটা আৰু বল দ্বিতীয়াৰ্ধৰ প্ৰায় 16 মিনিটত বিশ্বজিৎ বড়োৱে সুন্দৰভাৱে বল ঠেলি দিয়াৰ লগে লগে এটা বিশ্বজিৎ বড়ো নহয় নৱনীত বৰগোহাঁই গ'লটো দিছে নৱনীত বৰগোহাঁই দ্বিতীয়াৰ্ধৰ 10 মিনিটত
প্ৰতিপক্ষ গ'লৰক্ষক অবিনাশ মেছক পৰাস্ত কৰি 1-0 গ'লৰ ব্যৱধানত আগবাঢ়ি থাকিল। নৱনীত পুনৰবাৰ দীপুৰ বেক পাছ চেণ্টাৰৰ পৰা বল আয়ত্ব কৰিছে চেংচনৰ পৰা সুদীপ্তৰ দখলত বল পুনৰ চেংচন চেণ্টাৰ চাৰ্কুলত পুনৰ সুদীপ্ত আৰু এই মুহূৰ্তত খেলা ফলাফল অসম পুলিচ 1 অসম দল 0 আৰু দীঘলীয়া চেণ্টাৰ নয়নজ্যোতি কুলি দখলত বল নয়নজ্যোতি পুনৰবাৰ লেফ্ট ফ্লেংকত ঠেলি দিছে দীপু মৃদ্ধা কিন্তু বল আয়ত্ব কৰিছিল ধনজ্যোতি কিন্তু বল ক্লিয়াৰ কৰিলে বিশ্বজিতৰ পৰা পুনৰ বল আক্ৰমণ ৰচনাৰ পৰা 11 নম্বৰ খেলুৱৈ পাইশ্ৰিং আবদাও কিন্তু বল ক্লিয়াৰ কৰিলে বিলচন দৈমাৰীয়ে আৰু ক্লিয়াৰ কৰা বল টাচ অতিক্ৰম কৰিলে আৰু থ্ৰইনৰ পৰা পুনৰবাৰ ভূপেনৰ দখলত বল কাক দিব চাইছে বেক পাছ আগবাঢ়ি আহিছে 12 নম্বৰ খেলুৱৈ দলৰ বিতুপনৰ পুনৰবাৰ নৱনীত ভূপেনৰ দখলত বল কিন্তু ইতিমধ্যে ৰেফাৰীয়ে প্ৰতিপক্ষ অসম পুলিচ দলৰ বিৰুদ্ধে নিৰ্দেশ দিয়াত আৰু ফ্ৰী কিকৰ পৰা বল আয়ত্ব কৰিছে চেংচনৰ পৰা পুনৰবাৰ 17 নম্বৰ সন্দীপৰ বেক পাছ বল আয়ত্ব কৰিছে চেংচন দীঘলীয়া শ্বট লেফ্ট ফ্লেংকত বল শূন্যভাৱে আগুৱাই গ'ল নয়নজ্যোতি কুলি দখলত বল নয়নজ্যোতিয়ে বেক পাছ কৰি দিছিল কিন্তু দীপুৰ দখলত বল কিন্তু বল কাঢ়ি লৈ গ'ল 11 নম্বৰ খেলুৱৈ দলৰ পাইশ্ৰিং পুনৰবাৰ নয়নজ্যোতিৰ দখলত বল কাক দিব চাইছে দীঘলীয়া শ্বট এটাৰে ক্লিয়াৰ কৰিব চেষ্টা কৰিছিল পুনৰবাৰ 18 নম্বৰ খেলুৱৈ ধনজ্যোতিৰ দখলত বল কিন্তু ধনজ্যোতি বল কণ্ট্ৰল কৰাৰ আগতে বল পুনৰবাৰ পুলিচৰ দখলত 8 নম্বৰ খেলুৱৈ দলৰ পিংকুল বসুমতাৰী পিংকুলে বল ঠেলি দিছিল 11 নম্বৰ খেলুৱৈ পাইশ্ৰিং আবদাও কিন্তু থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে নয়নজ্যোতি কুলি থ্ৰইনৰ পৰা বল আয়ত্ব কৰিছে আক্ৰাং নাৰ্জাৰী আক্ৰাঙে বল লাহেকৈ ঠেলি দিছে দলৰ সুদীপ্ত স্কোৱাৰ চেংচন শইকীয়া পুনৰ সুদীপ্ত নিজ দলৰ হাফত লাহেকৈ বল আগবঢ়াই দিছে বিপুঙে বল ঠেলি দিছিল সুদীপ্তৰ দখলত কিন্তু মিছ পাছৰ পৰা বল কাঢ়ি লৈ গ'ল পুলিচ দলৰ দুৰ্লভ দাসে কিন্তু পুনৰবাৰ চেংচনে লাহেকৈ বল ঠেলি দিছে দলৰ 8 নম্বৰ খেলুৱৈ সুদীপ্ত পুনৰ বেক পাছ বল ঠেলি দিছে আক্ৰাং নাৰ্জাৰী আক্ৰাঙৰ পৰা পুনৰবাৰ বিপন পুনৰ নয়নজ্যোতি কুলি লেফ্ট ফ্লেংকত কিন্তু ৰেফাৰীয়ে অফ ছাইডৰ নিৰ্দেশ দিলে আৰু অফ ছাইড শ্বট ল'বলৈ গৈছে ভূপেন তেৰণ ভূপেনৰ দীঘলীয়া শ্বট প্ৰতিপক্ষৰ হাফত হেড কৰি ক্লিয়াৰ কৰিছে পুনৰবাৰ চেংচনৰ দখলত বল কিন্তু চেংচনৰ পৰা বল কাঢ়ি লৈ গ'ল নৱনীত কিন্তু এই মুহূৰ্তত সুদীপ্ত পুনৰবাৰ লেফ্ট ফ্লেংকত বল ঠেলি দিছে দীপুৰ মৃদ্ধালৈ তীব্ৰ গতিত সোমাই পৰিছিল তেওঁ বাধা দিবলৈ চেষ্টা কৰিছে কিন্তু ইতিমধ্যে বাধা দিবলৈ চেষ্টা কৰিছিল বিশ্বজিত কিন্তু বিশ্বজিতৰ বিধি নিষিদ্ধভাৱে বাধা দিলে তাৰে পৰিপ্ৰেক্ষিতত প্ৰথমটো কৰ্ণাৰ দ্বিতীয়াৰ্ধত আৰু কৰ্ণাৰ কিক ল'বলৈ গৈছে দীঘলীয়া কৰ্ণাৰ এটাৰ পৰা হেড কৰিব চেষ্টা কৰিছিল বিভুং নাৰ্জাৰীয়ে কিন্তু বল আয়ত্ব কৰিলে গ'লৰক্ষক অবিনাশে বল ঠেলি দিলে দলৰ 4 নম্বৰ দিয়ঞ্জয়ৰ পৰা বল আয়ত্ব কৰিছে
দুৰ্লভে বল ঠেলিলে নৱনীত বৰগোহাঁইৰ দখলত বল প্ৰতিপক্ষ হাফত সোমাই পৰিছে ৰাইট ফ্লেংকৰে আক্ৰমণ ৰচনাৰ প্ৰয়াস বলাই বাধা দিবলৈ চেষ্টা কৰিছে তিনিগৰাকী খেলুৱৈ তেওঁ বেক পাছ ৰিপুঞ্জয় দেউৰী কিন্তু তেওঁ যথেষ্ট দূৰৰ পৰা এটা কোবালগুটি শ্বট লৈছিল কিন্তু লক্ষ্যভ্ৰষ্ট শ্বট আৰু লক্ষ্যভ্ৰষ্ট শ্বটৰ পৰা পুনৰবাৰ বল আয়ত্ত কৰিছে কপিল বড়ো কপিলে লাহেকৈ বল ঠেলি দিছে পুনৰবাৰ বিবুঙৰ পৰা পুনৰবাৰ কপিলে লাহেকৈ ঠেলি দিছে বিবুং নাৰ্জাৰী বিবুঙে কাষতে ৰৈ থকা চেংচনক বল ঠেলি দিছিল কিন্তু এয়া পুনৰবাৰ পুলিচৰ আক্ৰমণ ৰচনাৰ প্ৰয়াস নৱনীত কিন্তু বল কাঢ়ি লৈ গ'ল সুদীপ্ত সুদীপ্তৰ দখলত বল ঠেলি দিছে আক্ৰাং নাৰ্জাৰী আক্ৰাঙে দীঘলীয়া শ্বট এটা ৰাইট ফ্লেংকত বল ঠেলি দিছে নয়নজ্যোতি চেণ্টাৰ ক্লিয়াৰ কৰি বল বিশ্বজিৎ বড়োৱে ক্লিয়াৰ কৰিছে পুনৰবাৰ উভতি অহা বল এটা ক্লিয়াৰ কৰিলে বিশ্বজিতে ক্লিয়াৰ কৰা বল আয়ত্ত কৰিবলৈ চেষ্টা কৰিছে কপিল বিষ্ণু ৰাভা আৰু বিষ্ণু ৰাভাৰ পৰা বল পুনৰবাৰ বিবুং নাৰ্জাৰী বিবুঙৰ দখলত বিবুঙৰ দীঘলীয়া শ্বট এটা লেফ্ট ফ্লেংকত বল ঠেলি দিছে আক্ৰাং নাৰ্জাৰী আক্ৰাংলৈ ধনজ্যোতিৰ দখলত বল থ্ৰু বল এটা আগবঢ়াই দিছিল কিন্তু ইতিমধ্যে যথেষ্ট আগুৱাই খেলাত দীপু মিৰ্ধাই বল আয়ত্ত কৰিলে গ'লৰক্ষক অবিনাশ মেছ গ'লৰক্ষক দিৱঞ্জয় ৰাভা সম্ভাৱনা বাভৰিত দীঘলীয়া কিক মাৰি পঠিয়াব দীঘলীয়া ড্ৰপ কিক প্ৰতিপক্ষ হাফত হেড কৰিব চেষ্টা কৰিছিল নৱনীত কিন্তু ইতিমধ্যে বল ক্লিয়াৰ কৰিলে 13 নম্বৰ খেলুৱৈ দলৰ বিষ্ণু ৰাভাই হেড এৰা পুনৰবাৰ কপিলৰ দখলত বল কপিলে আগবঢ়াই দিছিল বল আক্ৰাং নাৰ্জাৰী কিন্তু বলে অসম পুলিচৰ আক্ৰমণ ৰচনা পুলক বৰুৱা মিছ পাছ বল ক্লিয়াৰ কৰিলে বিবুং নাৰ্জাৰীয়ে আৰু বল গোল লাইন অতিক্ৰম কৰি যোৱা দিয়া কৰ্ণাৰৰ নিৰ্দেশ দিছে ৰেফাৰীয়ে দ্বিতীয়টো কৰ্ণাৰ আৰু সামগ্ৰিকভাৱে পঞ্চমটো কৰ্ণাৰ অসম দলৰ সপক্ষে আৰু এই মুহূৰ্তত খেলৰ ফলাফল অসম পুলিচ 1 অসম দল 0 পিংকুল গোস্বামীয়ে দীঘলীয়া কৰ্ণাৰ কিক আয়ত্ত কৰিব চেষ্টা কৰিছিল 11 নম্বৰ খেলুৱৈ দলৰ পাইশ্ৰিং কিন্তু ইতিমধ্যে গোল লাইন অতিক্ৰম কৰি যাতে গ'ল কিক ল'বলৈ গৈছে অবিনাশে লাহেকৈ ওচৰতে ৰৈ থকা কপিল বড়োলৈ বল ঠেলি দিছে কপিলৰ দখলত বল কপিলৰ পৰা বিবুং নাৰ্জাৰী বিবুঙৰ কিন্তু মিছ পাছৰ পৰা বল আয়ত্ত কৰিছে বোলে নৱনীত আক্ৰমণ ৰচনাৰ পৰা বক্সৰ ভিতৰত সোমাই পৰিছিল কিন্তু বল ক্লিয়াৰ কৰিলে 14 নম্বৰ খেলুৱৈ বিপন নাৰ্জাৰীয়ে আৰু দেখা গৈছে পুনৰবাৰ এক আক্ৰমণ ৰচনা প্ৰয়াস এক খেলুৱৈ সলনি হ'ব এয়া 9 নম্বৰ খেলুৱৈ অসম দলৰ 9 নম্বৰ অমন চেত্ৰী ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অমন চেত্ৰী খেলপথাৰত প্ৰৱেশ কৰিছে আৰু খেলপথাৰৰ বাহিৰত ওলাই গৈছে সম্ভৱতঃ জয়দীপ শইকীয়া পুনৰবাৰ দীঘলীয়া থ্ৰ' নৱনীতৰ দখলত বল বক্সৰ বাহিৰত কিন্তু বল ক্লিয়াৰ কৰিলে এয়া 8 নম্বৰ সুদীপ্তৰ দখলত সুদীপ্ত বল আগবাঢ়ি গৈছে তীব্ৰ গতিত বাধা দিব চেষ্টা কৰিছে দিলকু নাৰ্জাৰীক কিন্তু পুনৰবাৰ বেক পাছ কৰি দিছে সুদীপ্ত কোঁৱৰৰ দখলত সুদীপ্ত স্কুৱেৰ বল ঠেলিছে অমন এয়া পুনৰবাৰ নয়নজ্যোতি বেক পাছ বল ঠেলি দিছে 13 নম্বৰ খেলুৱৈ বিষ্ণু ৰাভাৰ পৰা পুনৰবাৰ বিবুং নাৰ্জাৰী বিবুঙৰ স্কুৱেৰ চেংচনৰ বেক পাছ কপিলে বল ঠেলি দিছে পুনৰবাৰ চেংচনে কিন্তু ইতিমধ্যে বল টাচ অতিক্ৰম কৰি যোৱা থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে নয়নজ্যোতি কুলি অসম দলৰ 22 নম্বৰ খেলুৱৈ যথেষ্ট কষ্ট কৰি খেলিছে কিন্তু দেখা যাওক বাকী সময়খিনিত খেলৰ
প্ৰায় 25 মিনিট সময় অতিক্ৰম হৈছে দ্বিতীয়াৰ্ধৰ আৰু খেলৰ ফলাফল কিন্তু এতিয়াও অসম পুলিচ দলৰ সপক্ষে 1-0 আৰু এই মুহূৰ্তত পুনৰবাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু অসম পুলিচ দলৰ থ্ৰইন সপক্ষে থ্ৰইন আৰু থ্ৰইন দিবলৈ আগবাঢ়ি গৈছে দিলকুৰ নাৰ্জাৰী আগবঢ়াই দিয়া বল আয়ত্ত কৰিছে বিদুপন কিন্তু ইতিমধ্যে বল টাচটা অতিক্ৰম কৰি গ'ল থ্ৰইন আৰু থ্ৰইনৰ পৰা পুনৰবাৰ 9 নম্বৰ খেলুৱৈ দলৰ 9 নম্বৰ অমনৰ থ্ৰইনৰ পৰা বল আয়ত্ত কৰিছে সুদীপ্ত বেক পাছ বল খেলিছে বিষ্ণু ৰাভা পুনৰবাৰ আক্ৰাং জয়জ্যোতি ধনজ্যোতি বল ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বিভুং নাৰ্জাৰী বিভুঙৰ স্কুৱেৰ এটা বল ঠেলি দিছিল সুদীপ্ত বল আক্ৰাং নাৰ্জাৰী থ্ৰু বল এটা আছিলে দীপু মৃধা কিন্তু ইতিমধ্যে ৰেফাৰীয়ে কৰ্ণাৰৰ নিৰ্দেশ দিছে তৃতীয়টো কৰ্ণাৰ দ্বিতীয়াৰ্ধত সুন্দৰ বল এটা আক্ৰাঙৰ গ্ৰাউণ্ডৰ থ্ৰু পাছ এটা আয়ত্ত কৰিছিল আৰু কৰ্ণাৰ কিকৰ পৰা হেড কৰিব চেষ্টা কৰিছিল কিন্তু ক্লিয়াৰ কৰিলে বিদুপন ক্লিয়াৰ কৰা বল পুনৰবাৰ চেংচন শইকীয়াৰ দখলত বল চেংচনৰ বেক পাছ ঠেলি দিছিল সন্দীপ থাপালৈ কিন্তু বল কাঢ়ি লৈ গ'ল ভূপেন ইতিমধ্যে যথেষ্ট লাগি খেলা দেখা গৈছে আগ্ৰাসী খেলা দেখা গৈছে অসম দলক কাৰণ এটাই ইতিমধ্যে অসম দল 1-0 ব্যৱধানত পাছ পৰি আছে কিন্তু এক আকৰ্ষণীয় মুহূৰ্ত কোন জিকিব কোনেও ক'ব নোৱাৰে কাৰণ দুয়োটা দলে সমানেই খেলিছে অথচ এই মুহূৰ্তত কিন্তু অসম পুলিচ দল 1-0 গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে পুনৰবাৰ কৰ্ণাৰ কিক সামগ্ৰিকভাৱে পঞ্চমটো কৰ্ণাৰ কিক পাইছে আৰু কৰ্ণাৰ কিক ল'বলৈ আগবাঢ়ি গৈছে পিংকুলৰ দীঘলীয়া কৰ্ণাৰ হেড কৰিব চেষ্টা কৰিছিল নৱনীত নহয় মিঠিংগা হেড কৰা বল আয়ত্ত কৰিলে অবিনাশে দীঘলীয়া শ্বটেৰে প্ৰতিপক্ষসকলে বল ঠেলি দিছিল এটা বল আয়ত্ত কৰিলে পুনৰবাৰ ৰিপুঞ্জয় দীঘলীয়া শ্বট প্ৰতিপক্ষসকলে মাৰি পঠিয়াইছে বল আয়ত্ত কৰিব চেষ্টা কৰিছে নৱনীত কিন্তু বল সঠিক সময়ত উপস্থিত হ'ল বিভুং আৰু তাৰ পৰিপ্ৰেক্ষিততে গ'ল কিক আৰু এই গ'ল কিক ল'বলৈ আগবাঢ়ি গ'ল অবিনাশে লাহেকৈ বল ঠেলি দিছে বিষ্ণু ৰাভা বল পুনৰবাৰ সুদীপ্তৰ দখলত বল সুদীপ্ত স্কুৱেৰ বল ঠেলি দিছে নয়নজ্যোতি কিন্তু নয়নজ্যোতিৰ পৰা বল কাঢ়ি ল'ব চেষ্টা কৰিছিল মিঠিংগা কিন্তু পুনৰবাৰ বেক পাছ কৰি দিয়াৰ পিছত বল আয়ত্ত কৰিছে বিষ্ণু ৰাভাৰ দখলত কিন্তু বল কাঢ়ি লৈ গ'ল পিংকুল বসুমতাৰী যথেষ্ট সুযোগ এটা পাইছিলে এক সুন্দৰ বাওভৰিৰে বল ঠেলি দিলে খেলৰ অন্তিম মুহূৰ্তত পিংকুল বসুমতাৰী ইয়াৰ লগে লগে অসম পুলিচ দলে দ্বিতীয়টো গ'ল দিলে 2-0 গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিলে এটি মিছ পাছ নয়নজ্যোতি কুলিৰ মিছ পাছৰ পৰা পিংকুল বসুমতাৰীয়ে এক সুন্দৰভাৱে বল আগবঢ়াই দিলে গোলৰক্ষক অবিনাশ আগবাঢ়ি আহিছিল কিন্তু লাহেকৈ তেওঁ ড্ৰিবল কৰি ছাইডলৈ লৈ গৈ বঢ়িয়াকৈ বাওভৰিৰে বল নেটলৈ ঠেলি দিলে আৰু ইয়াৰ লগে লগে অসম পুলিচ দলে অসম দলৰ বিপক্ষে 2-0 গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে খেলৰ প্ৰায় 44 মিনিট সময় অতিক্ৰম কৰিছে বেছি সময় নাই যিকোনো মুহূৰ্ততে খেল শেষ হ'ব আৰু পুনৰবাৰ দীঘলীয়া শ্বট চেংচনে আগবঢ়াই দিছিল অমনক কিন্তু ইতিমধ্যে বল টাচটা অতিক্ৰম কৰি গ'ল খেল যিকোনো মুহূৰ্ততে শেষ হ'ব আৰু এই মুহূৰ্তত আমি ক'ব পাৰোঁ অসম পুলিচ দলে 45 সংখ্যক নৰৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ পথত আগবাঢ়িছে পুনৰবাৰ হেড কৰি ক্লিয়াৰ কৰিলে বিভুং কিন্তু বল আয়ত্ত কৰিছে নয়নজ্যোতি কিন্তু পুনৰবাৰ অসম পুলিচ দলৰ অধিনায়ক আগবাঢ়ি আহিল বিশ্বজিৎ দীঘলীয়া শ্বট এটা
আৰু যিকোনো মুহূৰ্ততে খেল শেষ হ'ব। আৰু এই পুনৰবাৰ বিতুপনৰ দখলত বল ৰাইট ফ্লেংকত বল ঠেলি দিছে ৰিপুঞ্জয় নহয় পিংকুলৰ দখলত বল পুলক, কিন্তু দিলকুনাৰ জাৰি শ্বট এটা ইতিমধ্যে গ'ল লাইন অতিক্ৰম কৰি গ'ল। আৰু এয়া গ'ল কিক ল'বলৈ আগবাঢ়ি গৈছে। তাৰপিছতেই বল ঠেলি দিলে দলৰ বিভুং নাৰ্জাৰী। বিভুঙৰ দখলত বল কাক দিব চাইছে বিভুঙে, পুনৰবাৰ কপিল, পুনৰ এয়া সুদীপ্ত দীঘলীয়া শ্বট হেড কৰি ক্লিয়াৰ কৰিলে বিশ্বজিতে হেড কৰি ক্লিয়াৰ কৰা বল বিতুপনৰ বেক পাছ দলৰ ৰিপুঞ্জয়, এয়া পুনৰবাৰ মিথিং কানয় নৱনীতৰ দখলত বল, কিন্তু ইতিমধ্যে বল ৰাস্তাই অতিক্ৰম কৰি গ'ল। আৰু থ্ৰইন দিবলৈ কৰ্ণাৰ কিক ল'বলৈ আগবাঢ়ি গৈছে দলৰ। আৰু এইটো ষষ্ঠটো কৰ্ণাৰ কিক ল'বলৈ আগবাঢ়ি গৈছে অসম পুলিচ দলৰ 9 নম্বৰ খেলুৱৈ পুলক। দীঘলীয়া আছে শ্বট এটা, আৰু ইয়াৰ লগে লগে খেল শেষ হোৱাৰ সংকেত ধ্বনি দিলে। আৰু অসম পুলিচ দলে 45 সংখ্যক নৰোৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাত অসম দলক 2-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল। নৰোৰাম বৰ্মন ফুটবল প্ৰতিযোগিতাত যথেষ্ট সংখ্যক দৰ্শক আৰু 45 বছৰ হ'ল। এই প্ৰতিযোগিতাই এই অঞ্চলটোত কি ধৰণে প্ৰভাৱ পেলাইছে বাৰু? চাওক, আমাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘ আচলতে তেওঁলোক হ'ল মূল সংগঠন, যি সংগঠনৰ জৰিয়তে আজি নৰোৰাম ফুটবল প্ৰতিযোগিতাই নিৰবিচ্ছিন্নভাৱে 45 বছৰ খেলি আছে। আৰু তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আজি আমাৰ এই অঞ্চলৰ ৰাইজে মহমেডান স্পৰ্টিঙৰ নিচিনা ভাৰতবৰ্ষৰ এ ডিভিজনৰ ইমান ডাঙৰ টীম ইয়াতে খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ প্ৰচেষ্টাৰ ফলত আজি ইয়াতে প্ৰভাৱৰ কি পৰিছে, আপুনি সুধিছে কি প্ৰভাৱ পৰিছে, যে আজিৰ এই পৰ্যায়ৰ আগতে চামতা ক্ৰীড়া সংঘৰ প্ৰচেষ্টাৰ ফলত বিশেষকৈ আমাৰ যতীন শৰ্মা ডাঙৰীয়াৰ যিটো একক প্ৰচেষ্টা, বিকাশ ভট্টৰ যিটো একক প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ফলত এটা সময়ত আছাম পুলিচ দলৰ, আজি নহয়, যিটো সময়ত বৰদলৈ ট্ৰফিত আছাম পুলিচ বা কেলকাতা টীমৰ মাজত তীব্ৰ প্ৰতিযোগিতা হৈছিল, সেই সময়ত আমাৰ এই চামতা ক্ৰীড়া সংঘৰ পৰা মানে কলিমুদ্দিন, ৰিয়াজ ইত্যাদি ভাল প্লেয়াৰ তেতিয়া এই ক্ৰীড়া সংঘই কৰিছিলে, প্ৰস্তুত কৰি তুলিছিল। তাৰ উপৰিও আমাৰ ভাৰতীয় ফুটবল টীমৰ মেইন টীমত আমাৰ কুমুদ বৰ্মন আৰু শংকৰ বৰ্মন দুজনে ভাৰতীয় ফুটবল টীমৰ মেইন টীমত তেওঁলোকে খেলিবলৈ সুযোগ পাইছিল। আৰু ইয়াৰ সম্পূৰ্ণ ক্ৰেডিট এই আমাৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘ। গতিকে আমাৰ অঞ্চলটোত আজিৰ দিনটোত এই গ্ৰাম্যাঞ্চলত আজি এনেকুৱা ষ্টেডিয়াম এখন আজি যে ইয়াত নিৰ্মাণ হৈছে, বা গ্ৰাম্যাঞ্চলৰ ৰাইজক আজিৰ দিনটোত যে মানুহক এইখিনি সুযোগ তেওঁলোকে প্ৰদান কৰিছে, মই চামতা আঞ্চলিক ক্ৰীড়া সংঘক ধন্যবাদ আগবঢ়াইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি আকৌ ইয়াতকৈ ভাল খেল আমি ৰাইজক প্ৰদৰ্শন কৰাৰ চামতা ক্ৰীড়া সংঘই ব্যৱস্থা গ্ৰহণ কৰিব। এইবাৰ আমাৰ কম সংখ্যক টীম হ'ল আছাম পুলিচ আৰু আছাম টীম, যিটো দুটাৰ মাজত হৈছিলে। আৰু ইয়াতে মহমেডান স্পৰ্টিঙো আহিছিল, আপোনালোকে জানে, এ ডিভিজনৰ টীম ভাৰতবৰ্ষৰ। আৰু আমাৰ তাতকৈ ডাঙৰ কথাটো হ'ল কি, এইবাৰ আমি অলপ সীমিত হৈছে, আমাৰ ক্ৰীড়া সংঘ সীমিত কৰিছে এইকাৰণে যে আমাৰ গেলাৰীটোৰ দুই চাইডে দুটা আৰু গেলাৰী বনি আছে, আপোনালোকে দেখিছে। সেইকাৰণে এইবাৰ অলপ খেলখন অলপ সীমিত কৰিছে, 8-10টা টীমৰ ভিতৰতে খেলখন সীমাবদ্ধ কৰি ৰাখিছে। গতিকে আজিৰ দিনটোত এইখিনিয়ে যে ইয়াৰ চামতা ক্ৰীড়া সংঘৰ বহুত অৱদান আছে। অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা ভাল প্ৰতিভাৰ খেলুৱৈসকলক নেশ্যনেল লেভেললৈকে লৈ যোৱাত চামতা ক্ৰীড়া সংঘৰ যথেষ্টখিনি অৱদান আছে। আজি খেলখন চাই পেলাই খুবেই ভাল লাগিল। দুটা উচ্চমান বিশিষ্ট টীম, আৰু এটা কথা ভাল হৈছে কি অসম পুলিচ টীমটো বহু বছৰৰ মূৰত
আজি দেখা গ'ল যে অসম পুলিচ টীমটো যথেষ্ট ভাল খেল প্ৰদৰ্শন কৰিছে। এইটো ভাল কথা।